নালাগে নালাগে জিলাৰ চাবতী গাঁও পঞ্চায়তৰ অন্তৰ্গত 9/6 কয়লামাৰীত অৰ্থাৎ লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ কাষত লখিমপুৰ জিলা প্ৰশাসনে অধিগ্ৰহণ কৰা মুঠ 32 বিঘা চৰকাৰী ভূমিত প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ন দপ্তৰৰ আৱণ্টিত 30.42 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া জহিং আদৰ্শ আৱাসিক বিদ্যালয়খনিৰ নিৰ্মাণৰ কাম বিগত 2020 চনৰ 8 ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপনেৰে শুভাৰম্ভ হৈছিল আৰু উক্ত জহিং আদৰ্শ আৱাসিক বিদ্যালয়খনি বৰ্তমান সময়ত প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে আৰু আজি লখিমপুৰ জিলা MSDP মনিটৰিং কমিটিৰ জৰিয়তে জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতিৰ এটি প্ৰতিনিধি দলে জহিং আদৰ্শ আৱাসিক বিদ্যালয় চৌহদৰ নিৰ্মাণৰত আঁচনিৰ কাম কাজসমূহ নিৰীক্ষণ কৰে আৰু লগতে নিৰীক্ষণ কৰি জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা 80% কামত সন্তোষ প্ৰকাশ কৰিছে আৰু বাকী থকা 20% কাম অৰ্থাৎ আন্তঃগাঁথনিমূলক উন্নয়নমূলক কাম কাজসমূহ আগন্তুক মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ বাবে লখিমপুৰ জিলা MSDP মনিটৰিং কমিটি লগতে জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতিৰ তৰফৰ পৰা গড়কাপ্তানি বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে সংশ্লিষ্ট ঠিকাদাৰ পক্ষকো নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবঢ়াই নি আগন্তুক 2025 বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত নিৰ্মাণৰ কাম 100% সম্পূৰ্ণ কৰিবলৈ দাবী উত্থাপন কৰিছে। লগতে MSDP মনিটৰিং কমিটি লগতে জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ সমিতিয়ে ইতিপূৰ্বে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ লগতে সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ আয়ুক্ত সচিব চৰ এলেকা উন্নয়ন অসমৰ সঞ্চালকক দিয়া আবেদন পত্ৰৰ মৰ্মে জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত উক্ত বিদ্যালয়খনত সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ 6মান শ্ৰেণীৰ পৰা 10